আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত সিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিস ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যেহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত লম আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত সিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিস ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যেহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত লম আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত সিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিস ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যেহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত লম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত